আজমল ফাউণ্ডেশ্যনে কি কাম কৰি আছে এইটো সমগ্ৰ অসমৰ লগতে ভাৰতৰ লোকসকলে জানে। আজমল ফাউণ্ডেশ্যনে অসমত 22খন কলেজ চলাই আছে, বহুত স্কুল চলাই আছে। ইয়াতে তেওঁলোকে BDS কোৰ্ছ, BEd কলেজ, নাৰ্ছিং কলেজ চলাই আছে আৰু আজমল ছুপাৰ 40ৰ জৰিয়তে হিন্দু মুছলমান শ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰি এই বছৰ দেখা গ'ল 80তকৈ অধিক লোক তেওঁলোকে মেডিকেলত এডমিশ্যন পালে। হিন্দু মুছলমান সকলো ছোৱালীসকলক আজমল ফাউণ্ডেশ্যনে বিনামূলীয়া পাঠদান দিছিলে আৰু বহুত মেডিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে স্কলাৰশ্বিপ দি আছে আৰু বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোক সদায় অসমত দৰিদ্ৰ জনসাধাৰণক তেওঁলোকে সহায় সহযোগ কৰি আছে। আৰু তাৰ লগতে আমি দেখা পাইছোঁ যে আজমল ফাউণ্ডেশ্যনে স্বাস্থ্য খণ্ডত বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানত হোক, সাহিত্য সভা বা বিভিন্ন সামাজিক অনুষ্ঠানত তেওঁলোকে যি অৱদান আগবঢ়াই আছে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোনো এগৰাকী মন্ত্ৰীয়ে তাৰ 1% কোনোদিন কৰাৰ নজিৰ নাই। আৰু আজমল ফাউণ্ডেশ্যনে পৃথিৱীৰ প্ৰায় 54খন ৰাষ্ট্ৰত তেওঁলোকে ব্যৱসায় চলাই, সকলোৱে জানে। তেওঁলোকৰ হাজাৰ হাজাৰ কোটি ডলাৰ প্ৰত্যেক বছৰ ইনকাম হয়। তাৰ যিটো CSR ফাণ্ড থাকে 8%, সেই টকাৰে অসমত তেওঁলোকে অসমৰ সমাজৰ অসমীয়া ৰাইজৰ কাৰণে তেওঁলোকে বিভিন্ন কাম কৰি আছে। শ কোটি টকা তেওঁলোকে বছৰি খৰচ কৰি আছে। গতিকে আজমল ফাউণ্ডেশ্যনে যিখিনি কৰি আছে অসম চৰকাৰে সেইখিনি চৰকাৰেও কৰিব পৰা নাই। গতিকে আজমল ফাউণ্ডেশ্যনৰ ধন কোনো সন্ত্ৰাসবাদী সংগঠনৰ পৰা অহা নাই আৰু সেই ধন যে আহে, যিবিলাক বাহিৰৰ পৰা ফাণ্ড আহে, এইটো কেন্দ্ৰীয় চৰকাৰৰ হোম মিনিষ্ট্ৰীৰ তাত ফিল্টাৰ হৈ আহে। তেওঁলোকে ক'ৰ পৰা ফাণ্ডটো আহিছে আৰু কোনে দিছে, কি উদ্দেশ্যত দিছে, সেই উদ্দেশ্যত খৰচ হৈছে নে নাই, এইটো ৰিপৰ্টটো মান্থলি তেওঁলোকে পায়। গতিকে তাত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ ফাণ্ডটো আহে, তেওঁলোকে চব পৰ্যবেক্ষণ কৰি আছে। গতিকে হঠাৎ নিৰ্বাচনৰ পূৰ্বে এনেকুৱা এটা নাভূত নাচৰুত তেওঁলোকে অভিযোগ দিছে একমাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ কাৰণে। আৰু হিমন্ত বিশ্ব শৰ্মা পাগল হৈ গৈছে। তেওঁলোক 2021ত ক্ষমতাৰ পৰা উৎখাত হ'ব লাগিব। এতিয়া তেওঁলোকৰ মাথাই কাম কৰা নাই। এতিয়া আজিজ খান জিন্দাবাদ বুলি ক'লে তেওঁলোকে পাকিস্তান জিন্দাবাদ বুলি শুনে। ক'ৰবাত টুপি লুংগি দেখিলে তেওঁলোকে মোগল বুলি দেখে, মানে লুংগিৰ কথা কয়। মিয়াৰ ভয়ে তেওঁলোকক খেদি ফুৰিছে। এতিয়া তেওঁলোকৰ মাথাই কাম কৰি থকা নাই। এতিয়া পাকিস্তান জিন্দাবাদ বুলি মেনিপুলেশ্যন নিউজ বনাই তেওঁলোকে যেতিয়া ছাকচেছ হ'ব পৰা নাই, এতিয়া তেওঁলোকে মানে আজমল ফাউণ্ডেশ্যনক ধৰিছে। কিন্তু মই অসম চৰকাৰক প্ৰত্যাহ্বান জনাম যে আজমল ফাউণ্ডেশ্যনৰ প্ৰতি আঙুলি টোৱাৰ আগতে আপোনালোকে প্ৰথমতে নিকা প্ৰশাসন নিশ্চিত কৰক। আপোনালোকৰ চৰকাৰৰ দিনত SI কেলেংকাৰী, SI তেওঁলোকে ইণ্টাৰভিউ পাতিব নোৱাৰে। যেতিয়া ইণ্টাৰভিউ পাতে তাতে প্ৰশ্ন কাকত বিক্ৰী হয়। তেওঁলোকে দেখা গ'ল যে PM কিষাণৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি, সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি।